নমস্কাৰ গাইজ, গুড আফটাৰনুন সকলোকে। মই জানিবি সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ মোৰ চেনেল আনি দিবলৈ। আকৌ কৈছোঁ সকলোৱে বহুত বেছি ভালে আছে, আপোনালোকৰ আশীৰ্বাদৰ ফালে আছে সকলোকে লগত লৈ আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ। মানে এনেকুৱা গৰম দিছে দেই। আমাৰ এতিয়া ভেন্দি লাগিছিলে, দেউতাই ছিঙিলে নেকি। এইফালে বিচাও লাগি আছে গছত, ভয়ো লাগে নহয়, ছিঙিলে চাগে দেউতাই। এটা লাগি আছিলে আৰু আজি মানে ৰাতিপুৱাৰ পৰা লাইন নাজানে এনেকুৱা অসুবিধা হৈ আছে। আমাৰ এইফালে মায়ে পতাত মছলা পিচি আছে পাকঘৰত, ফেনো নাই, গৰম লাগি আছে। তো গাখীৰ খোৱালোঁ, গা পা ধুৱাই মেলে কিন্তু উঠি গৈছে, অলপ আগত উঠিছে। দেউতাৰ লগত আছে, এতিয়া খেলিছে দাদাৰ ৰুমতে, ফেনত তলতে মানে বিচনাত বহাই থৈছে। আৰু ভেন্দি লাগিব, ফুল লাগি আছে, কিন্তু ফুল লাগি আছে, লাহে লাহে আহিব। কণী হ'ব, তাৰপিছত ছাল কোমোৰা পুৰ সৰিয়হ ভৰাই এই গৰমত দেউতা খাম বুলি কৈছে। সেইটো বনাব লাগিবই, ঘৰৰ মেইন যিহেতু। মায়ে এইফালে কষ্ট কৰি পটাত পিচি আছে, মছলা পিচি দিব, মই বনাম। এইফালে ভাত হৈ গৈছে, দালিও হৈছে, দালি তেল দিবলৈ বাকী আছে। খতৰনাক গৰম আকৌ আহিছে, লাইন আহিছে আগে কণীখিনি এয়া বাকলি গুচাইছোঁ। গৰমৰ কণী আৰু এই অৱস্থা। এয়া চাউল কণীখিনি কাটি নিমখ অকণমান সানি থৈছোঁ আৰু এইখিনিত সৰিয়হ দিম আৰু মাজে মাজে চাউলো গুড়া কৰিব বাকী আছে। একবেলাৰ কাৰণে হ'লেই হ'ব আৰু আজি কণীখিনি পানী নিদিওঁ দেই, অকল কণী আন্দা পায় আৰু ইয়াত পটাত পিঠা মছলা আৰু দি দিছোঁ। বেলেগ কিবা নাই। লাইন আহিছে ঠিকেই, কিন্তু ভল্টেজ নাই। 3 নম্বৰত চলি আছে ফেন। চাওক এইফালে আমাৰ টেংকি খালী, পানী একেবাৰে নাই, 1 ফুটত পানী পানী নাই। আৰু এইখিনি চাউল কোমোৰা দিম, সৰিয়হ, পিঁয়াজ, জলকীয়া, অকণমান আদা, অকণমান নহৰু, এইখিনি মানে আধা মানে পটাত পিচিছিলে দেই মায়ে, আধা মানে পটাত পিচিছে। তাৰপিছত লাইন আহিছে, লাইন মিক্স দিছে, হ'লে মানে ভালদৰে হোৱাই নাই, গোটা গোটা হৈ আছে। বাঙি 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 মেকুৰী চাগে, ইমান ধুনীয়া মেকুৰী। সেইটো চাই নেও 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 দে দে মা চাউল কোমোৰা পুৰৰ কাৰণে এইখিনি অকণমান কেৰাহীত ভালদৰে ভাজি কৰি একদম পানী শুকাই ল'ম দেই। গৰম মছলা অনা মানে মিট মছলা অকণমান আছে, সেই অকণমান দিছোঁ আৰু নমাই দিওঁ জাষ্ট। আখি জন্ম সন্মুখতে সেনেকা চকুৰ জানো ৰাতি মোক কেতিয়াকে খেলিব ৰদেহতে তুমি আহিবা মোক ধহিয়া তুমি দিনে প্ৰতিদিনে গোটেইখিনি একেবাৰে দিছোঁ, লাহে লাহে হৈ থাকিব। ৰন্ধা বঢ়া প্ৰায় শেষেই, এইখিনি লাহে লাহে হওক। ঘৰতে যিটো টাইম লাগিব, আকৌ চাউল কোমোৰাখিনি অকণমান ডাঠকৈ কাটিব লগা হয় যে, সেইকাৰণে অকণমান টাইম লাগিব, হওক আৰু লাহে লাহে। গাখীৰ কাৰণে খিচিৰি হৈ গৈছে। গুড ইভিনিং গাইজ, বহুত আকৌ লগ পালোঁ। আৰু গৰমৰ মানে ধেৰ পৰিছে দেই, বৰষুণ দিছিলে অকণমান পিছবিলাকে, মানে একদম ধাৰাসাৰ বৰষুণ, আধা ঘণ্টা দিয়া নাই। আৰু এতিয়া গৰম পেলাইছে, এইফালে অকণমান চাহ বনাওঁ, গাৰ্গী মানে টানি টানি লৈছে, চাহ ওলাই যিলে তাই গম পোৱা হৈছে, তাৰপিছত সন্ধিয়া আৰু ৰাতিপুৱা চাহ খাওঁ। মই চাহ বনাওঁ, মিঠৈ দুটামান আছে আৰু
নিমকিও আছে, সেই লগত অকণমান চাহ খাম আৰু কিহৰ লগত খাম খাই মেলি লওঁ আৰু ভুজিয়া পেকেটো আছে, গাখীৰ কাৰণে কালি যে আনিছিল দেউতাই, নিমকি পেকেটো আছে মোৰ, এই মিলাই মেলিকৈ খাই মেলি লওঁ। চাইড মিঠাই দুটাও আছে, দেউতা যদি খাই দেউতাক দিম, মোৰো সেয়া খাম আৰু পেহীহঁতৰ ঘৰৰ পৰা যে নাৰিকল আনিছে দেউতাই, আৰু অকণমান দালি আনিছে, দালি ভৰাই থ'লে মায়ে, দালিখিনি নাৰিকলখিনি খালে বাৰু নাগ পঞ্চমী আহি পাইছেহি, শাওণ মাহ শেষ হ'ব আৰু কাইলৈ হৈছে লাষ্ট সোমবাৰ। এয়া নাৰিকল 4টামান নাৰিকল সিহঁতৰ ঘৰৰ গছ চাহ হৈ গৈছে, চাহখিনি নম আমি চাহ পানী খাই আজৰি। আৰু আমাৰ গাখীৰ ৰাতিপুৱা হৈছিল আৰু বনাই দেই। কাপোৰ চেণ্ডেল আৰু এইফালে তুলসী মালা আছিলে, সেইবোৰ মানে খুলি দিছোঁ দেই। তাই মানে গৰমৰ কাৰণে কিবাকিবি গুটি চুটি ওলাই গৈছে, মোৰ যেনেকৈ ওলাই তাৰ ওলাইছে, সেইকাৰণে খুলি দিছোঁ। বাচ্ছা মানুহ গল খালি দেখাবা, সেইকাৰণে ক'লা সূতা এটা লগাই দিলোঁ আৰু মানে গলত। আমাৰ পিছবেলা সন্ধিয়া 5:30মান পানী উঠাইছে জানেনে, দিনটো ভল্টেজ নাই, অকল লাইন যায় আহে, লাইন যায় আহে। আৰু মই দুপৰীয়া যায় এতিয়া অকণ ভল্টেজ আহিছে। দুপৰীয়া শুওঁতে ষ্টেণ্ড ফেনডাল ইয়াতে লৈ আহিছোঁ, গাখীৰটো খোৱা নাই, জাষ্ট বাগৰ দি আছিলোঁ। তাইতো হোৱাই নাই, ৰাতিপুৱা হৈছিলে, গা পা ধুৱাই দাদা মানে ধুৱাই দিয়াৰ পিছত শুইছিলে যে, সেই শুৱাই আৰু হোৱাই নাই দেই। তো এতিয়া খোৱা বাকী আছে, যিহেতু চাহ পানী খালোঁ আমি, নিকি খালে অকণমান পপকৰ্ণ আছিল দেউতাই, তো সেই খালোঁ। পপকৰ্ণ খুৱাই ভাল হৈছে দেই, তাৰ প্ৰতিটো টান হৈ আছিলে, পপকৰ্ণ খুৱাই মেলাই প্ৰতি অকণমান টান হৈছে, কিন্তু মানে নৰম হৈছে, আগৰ দৰে একদম নৰ্মেল হৈছে দেই। বহুত টেনশ্যন হৈছে, ইমান দিন বটি মানে দেৰিকৈ বটি কৰিছে, বহুত টেনশ্যনত পৰি গৈছিলোঁ। সেই দাদা মানে সেইদিনা পপকৰ্ণ আছিলে, এই মাকৰ যে এই পেকেটত পোৱাটো নহয়, এনেই মাকত যে কিবা কেনেকৈ বনাইছে সেইটো আনিছিলে, সেইটো খাই মেলি প্ৰতি মানে নৰ্মেল হৈছে তাই, বহুত ভাল হৈছে। মোৰ এতিয়া টাইম টু টাইম কৰা, টেনশ্যন নাই। কাম চলি আছে, বিছনা ঠিক কৰা, বাৰে বাৰে পৰি গৈছে কাম। খাতাৰনাক বৰষুণ দিছে দেই, মই খুৱাইছোঁ আৰু লাইনো নাই জানেনে, লাইন গ'ল, বৰষুণ দিছে 10 মিনিটমান হ'ল, কিন্তু দেই এতিয়া লাইনত গৈ লাইন মানে বৰষুণ দিয়ে আগতে আমাৰ লামডিঙৰ মানে আৰু কি অকণমান বতাহ মাৰিলেই কাৰেণ্ট যাবই, একদম কি বুলি ক'ম, একদম গাঁৱতকৈ অধম লাইনৰ মানে লাইনৰ ক্ষেত্ৰত কৈছোঁ দেই, একদম বহুত বেয়া। আৰু ACB মানে ফোন কৰিলেও মানে ফোন ৰিচিভ নকৰে মানে। মোৰ কুৰ্তিটো আইৰণ কৰিম বুলি ৰৈ আছোঁ দেই, আইৰণ কৰিব লাগিব, নহ'লে আইৰণ কৰিলে ভাল লাগে ন, চিলাই চিলাই কৰি কটনৰ কুৰ্তি। দুপৰীয়াটো ৰন্ধা বঢ়া কৰোঁতে গ'ল, তাৰপিছত আৰু ইফালে শুওঁতে গ'ল, আৰু গাগীক লৈ এইবোৰ কৰিবলৈ একদম ভয় লাগে, তাই হিচু দিব পাৰে, সেইকাৰণে মানে মই কৰা নাই। ভাবিলোঁ এতিয়া কৰিম, কিন্তু বৰষুণ দি লাইন গ'ল, এতিয়া লাইন আজি আহে নে নাই তাৰো মানে ঠিক নাই। আইৰণ মই মানে ৰাতিপুৱাতে উলিয়াই থৈ দিছোঁ কৰিম বুলি, কিন্তু লাইনে নাই, ৰাতিপুৱা লাইন নাছিলে, লাইন আহিছে জিও ভল্টেজ নাই। হ'লে ভাবিছোঁ অকণ কৰিম মানে সন্ধিয়া গাড়ী খুৱাই কৰিম বুলি ভাবিছোঁ দেই, কিন্তু নাই আৰু নহ'ব, একদম কালি চাওঁ, আজিতো নহ'বই, হ'লে টাইম গুচিয়ে গ'ল, 9টা বাজিব অলপ পিছত আৰু কি ক'ত আৰু আইৰণ লাইনে নাই আৰু থাকিলে এতিয়া কৰিব পাৰিলোঁ হয়, কিন্তু লাইনে নাই। খাতাৰনাক বৰষুণ দিছিলে দেই, এতিয়া কমিছে। আৰু মানে ৰঙালাও দেউতা আনিছিলে যে দুপৰীয়া, সেই মানে অকণমান কাটি বইল কৰি আছোঁ, পিটিকা খাম, ৰঙালাও পিটিকা খাবলৈ মন গৈছে, অকণমান কাটি বইল কৰিছোঁ। আৰু অকণমান ভাত আছে আৰু অকণমান বনাইছোঁ, আৰু কালি সোমবাৰ, শাওণ মাহৰ লাষ্ট সোমবাৰ, অকণমানকৈ বনাইছোঁ, ধুনীয়া আমি খাব, কালিও খাব, পৰহি মঙলবাৰ। তো বৰষুণ কম দিছে, দেউতা আহিলে আহিব আহিছে আৰু লাইন নাই জানেনে, সেই যে লাইন গৈছে এতিয়ালৈকে অহাই নাই, আৰু আজি নাহে, আৰু লাইন নাহে মানে। তো যি নহওক বনাই মেলি খাওঁ, জলকীয়া ভাজি কৰিম, শুকান জলকীয়া ভাজি কৰি আজি পিটিকা বনাম। তো ব্লগটো ইয়াতে সামৰি, ভিডিঅ'টো ভালে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব। আকৌ লগ পাম এইটো ব্লগৰ সৈতে, কালি গল্পকে